হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক 6খন গাড়ী দেখাবলৈ ওলাইছোঁ। ফাৰ্ষ্ট মই আপোনাক গাড়ীৰ ডিটেইলছবোৰ দিম, তাৰপিছত মই আপোনাক গাড়ীৰ ডিটেইল ভিডিঅ'টো দেখাম, ঠিক আছে। ফাৰ্ষ্ট গাড়ীখন হৈছে মাহিন্দ্ৰা XUV 300 W8। এইটো টপ মডেল হয়। মই আপোনাক ভিডিঅ'টো দেখাম, কিন্তু ফাৰ্ষ্ট ডিটেইলছবোৰ দিলোঁ। গাড়ীখন 4 বছৰ চলোৱা গৈছে। টোটেল ৰান হৈছে 77,000 কিলোমিটাৰ। এটা কথা মনত ৰাখিব যে ইঞ্জিন তেতিয়ালৈকে নোখোলে যেতিয়ালৈকে গাড়ীবোৰ এৰাউণ্ড 2.5 লাখ কিলোমিটাৰ পিছতে খোলা যায়। চ' এইখন গাড়ীৰ এতিয়াও এৰাউণ্ড 60-70% লাইফ এতিয়াও বাকী আছে। গাড়ীখনত এল'ৱেজ লাগি আছে 4টা, আৰু পিছপিনেও আগপিনেও ডিছ ব্ৰেক আছে, আৰু গাড়ীখন ছানৰুফো আছে। চ' এইটো অলপ প্ৰিমিয়াম টাইপৰ গাড়ী হয়। গাড়ীখনৰ এক্সিডেণ্ট নাই হোৱা, গাড়ীখনত অলপো স্ক্ৰেচ নাই, আৰু কণ্ডিশ্যনটো হৈছে এক্সিলেণ্ট। গাড়ীখনৰ টপ স্পীড হৈছে 180 কিলোমিটাৰ, তাতকৈ ওপৰত যাব পাৰে, বাট এইটো কোম্পানী ক্লেইম কৰা হয়। মাইলেজ হৈছে 18-20 কিলোমিটাৰ তেতিয়া পাব যেতিয়া আপুনি গাড়ীখন হাইৱেত 80 to 100 ক্ৰুজ কৰিব, মানে 80 to 100 আপুনি 6 গিয়াৰত চলাব, আৰু নৰ্মেলকৈ চলালে আপুনি পাব এৰাউণ্ড 15 to 16। এখন গাড়ী আপোনাৰ শ্ব'ৰুমত কিনিবলৈ 15 লাখ টকা দিয়া হয়। যিহেতু এখন ছেকেণ্ড হেণ্ড গাড়ী হয় আৰু আপুনি আমাৰ ডিলাৰৰ পৰা কিনিব, তো এখন গাড়ীৰ আমি ডিছকাউণ্ট দিম 7 লাখ টকা, আৰু টোটেল প্ৰাইচটো পাব আপুনি 8 লাখ টকাত। আৰু এইটো ফিক্স প্ৰাইচ নহয়, এইটো নেগচিয়েবল প্ৰাইচ হয়, অলপ চলপ নেগচিয়েট হৈ যাব। আৰু এইটো মনত ৰাখিব যে যিহেতু আপুনি আমাৰ ডিলাৰৰ পৰা ল'ব, আপোনাক ছাৰ্ভিচিং দিয়া হ'ব, প্ৰপাৰ আপোনাক ৱাৰেণ্টি দিয়া হ'ব, ইঞ্জিন ৱাৰেণ্টি দিয়া হ'ব। এনেকুৱা বহুত বস্তু থাকে যিবোৰ বস্তু আপুনি ডিলাৰৰ পৰা কিনিলে পায়। তলত মোৰ নাম্বাৰো দিয়া আছে, আপুনি তাতে কণ্টেক্ট কৰিলে হ'ল। এতিয়া মই আপোনাৰ ভিডিঅ'টো প্লে কৰি দেখাইছোঁ গাড়ীখন। নেক্সট আমাৰ আছে Hyundai Venue 1.2 Kappa MT। এইখন গাড়ীখন টোটেলি ব্ৰেণ্ড নিউ হয়। এইখন মাত্ৰ 6 মাহ হৈছে, অনলি 6,000 কিলোমিটাৰ চলা, অলমষ্ট ঘৰতে আছিলে গাড়ীখন। এল' হুইলছ আছে, 4টা চকাৰে ডিছ ব্ৰেক আছে, ছানৰুফ আছে, এক্সিডেণ্ট অফক'ৰ্ছ নাই হোৱা, এটা স্ক্ৰেচো নাই, আৰু কণ্ডিশ্যন ব্ৰেণ্ড নিউ কণ্ডিশ্যন, প্লাষ্টিকো খোলা নাই এতিয়ালৈকে। এই গাড়ীখন এতিয়া শ্ব'ৰুমত কিনিব গ'লে 11.5 লাখ টকা পৰে, কিন্তু যিহেতু এইখন 6 মাহ পুৰণি হৈছে সেইকাৰণে আপোনালোকে 8 লাখ টকা ডিছকাউণ্ট দিয়া হ'ব, আৰু এইখনৰ প্ৰাইচ হ'ব 9 লাখ টকা। এইটো বহুত ফেয়াৰ প্ৰাইচ হয়, কাৰণ গাড়ীখনৰ এতিয়ালৈকে প্লাষ্টিকে খোলা নাই, বহুত জেগাত বহুত কম চলিছে আৰু বহুত আৰামত চলোৱা গৈছে। লাইক আপুনি গাড়ীৰ কাৰণে 6,000 কিলোমিটাৰ একোৱে নহয়। এতিয়া মই গাড়ীখনৰ ভিডিঅ'টো প্লে কৰি দিছোঁ। নেক্সট গাড়ীখন আছে আমাৰ গ্ৰেণ্ড i10। 5 বছৰ হৈছে, 34,000 কিলোমিটাৰ চলিছে। গাড়ী নাম্বাৰটো হৈছে AS07R2600। এইটো অলপ VIP নাম্বাৰ হয়। গাড়ীখন 4টা চকাত এল' হুইলছ আছে, আগৰ চকাত ডিছ ব্ৰেক আছে, পিছৰ চকাত ডিছ ব্ৰেক নাই, সেইকাৰণে 2x2 ডিছ ব্ৰেক কোৱা হৈছে। ছানৰুফ নাই গাড়ীখনত। গাড়ীখন কেতিয়াও এক্সিডেণ্ট নাই হোৱা, স্ক্ৰেচ নাই, কণ্ডিশ্যন একদম এক্সিলেণ্ট। গাড়ীখনৰ টপ স্পীড হৈছে 165 কিলোমিটাৰ/আৱাৰ, তাতকৈ ওপৰত যাব পাৰে। গাড়ীখনৰ মাইলেজ হৈছে 18-20। গাড়ীখন এতিয়া শ্ব'ৰুমত কিনিব গ'লে 9 লাখ টকা পৰে, কিন্তু যিহেতু আমাৰ শ্ব'ৰুমৰ পৰা আপুনি কিনিব, সেইটো ডিছকাউণ্ট দিয়া হ'ব 3,20,000 টকাৰ, আৰু আমাৰ প্ৰাইচটো হ'ব 5,80,000 টকা। এইটো নেগচিয়েবল প্ৰাইচ হয়। নেক্সট গাড়ীখন আছে আমাৰ i20 Sports 12। 3.5 বছৰ হৈছে, 42,000 কিলোমিটাৰ চলিছে। নাম্বাৰটো হৈছে AS07T9511। গাড়ীখনত এল' হুইলছ আছে, 2x2 ডিছ ব্ৰেকছ, মানে আগৰ চকাত ডিছ ব্ৰেক আৰু পিছৰ চকাত ড্ৰাম ব্ৰেক। ছানৰুফ নাই গাড়ীখনত, ৰেড কালাৰৰ, এক্সিডেণ্ট নাই হোৱা, স্ক্ৰেচ একেবাৰে নাই, কণ্ডিশ্যন এক্সিলেণ্ট। গাড়ীখনৰ টপ স্পীড হৈছে 165 কিলোমিটাৰ/আৱাৰ, আৰু গাড়ীখনৰ মাইলেজ হৈছে 18-20। এনে এখন গাড়ী আপুনি শ্ব'ৰুমত কিনিবলৈ 9,50,000 টকা পৰে, কিন্তু আমাৰ শ্ব'ৰুমত আহিলে আপোনাক ডিছকাউণ্ট দিয়া হ'ব 3 লাখ টকা, আৰু আমাৰ প্ৰাইচটো হ'ব 6,50,000 টকা।
নেক্সট গাড়ীখন হৈছে ৰেজা VXi 5 বছৰ পুৰণি 77,000 কিলোমিটাৰ চলিছে গাড়ীখনত এলয় হুইলছ নাই ষ্টিল হুইলছ আছে 2x2 হয় মানে আগৰ চকা ডিস্ক ব্ৰেক পিছৰ চকা ড্ৰাম ব্ৰেক আৰু গাড়ীখনত ছানৰুফ নাই গাড়ীখন এক্সিডেণ্ট একেবাৰে হোৱা নাই গাড়ীখনত বহুত মাইনৰ স্ক্ৰেচ আছে সেইটো পিছপিনে আছে কিন্তু সেইটো গাড়ীটো আপুনি ডেলিভাৰী লোৱাৰ টাইমত এইটো ৰিমুভ কৰি দিয়া যাব আৰু গাড়ীখনৰ কণ্ডিশ্যন হৈছে এক্সিলেণ্ট গাড়ীখনৰ টপ স্পীড হৈছে 165 কিলোমিটাৰ আৰু গাড়ীখনৰ মাইলেজ হৈছে 16 পৰা 18 এনে এইখন গাড়ী আপুনি এটা যদি শ্বৰুমত ল'ব যায় 11,50,000 টকা পৰে কিন্তু আমাৰ শ্বৰুমত এইখন 4,60,000 টকা ডিছকাউণ্ট দিয়া হ'ব আৰু আমাৰ প্ৰাইচটো হ'ব 6,90,000 টকা এইটো আস্কিং প্ৰাইচ হয় অলপ চলপ নেগোচিয়েবল হৈ যাব নেক্সট গাড়ীখন হৈছে ছুইফ্ট ডিজায়াৰ VXi এইখন গাড়ী তেওঁলোকৰ বাবে হয় যিসকলে বহুত পুৰণি গাড়ী বিচাৰিছিলে আৰু কম দামত বিচাৰিছিলে এইখন গাড়ীৰ দামটো সঁচাই বহুত কম হয় 14 বছৰ পুৰণি গাড়ী হয় এইখন 1,40,000 চলিছে গাড়ীখনৰ এক্সিডেণ্ট একেবাৰে নাই হোৱা স্ক্ৰেচ আছে অলপ চলপ স্ক্ৰেচ আছে সেইখিনি ৰিমুভ কৰি দিয়া যাব কণ্ডিশ্যনটো হৈছে গুড গাড়ী এতিয়া কিনিব গ'লে শ্বৰুমত 8 লাখ টকা পৰে 4,70,000 টকা ডিছকাউণ্ট দিয়া যাব আৰু আমাৰ প্ৰাইচটো হ'ব 3,30,000 টকা এইটো আস্কিং প্ৰাইচ হয় অলপ চলপ নেগোচিয়েট হৈ যাব ধন্যবাদ বন্ধুসকল তলত দিয়া নম্বৰত মোক কণ্টেক্ট কৰক আৰু আপোনাৰ সপোনৰ গাড়ীখন নিজে কৰক